Welcome back to Obilasa Academy. Obilasa Academy le আপোনালোকক স্বাগতম জনাইছো। এতিয়ালৈ যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে পাই যায়। আমি এটা আসাম ৰিলেটেড কোৱেশ্চনৰ এটা নতুন সিৰিজ চলাই আছো। তাৰে প্ৰথম পাৰ্টটো ইতিমধ্যে আমি আপলোড কৰিছো। তাত 50টা কোৱেশ্চন আছে। ইয়াৰে প্ৰতিটো ভিডিঅ'ত আমি 50টা কৈ কোৱেশ্চন আলোচনা কৰিম যিবিলাক আসাম ৰিলেটেড হয়। আসাম জিওগ্ৰাফি, আসাম হিষ্ট্ৰী, আসাম পলিটি এনেকুৱা কোৱেশ্চন বিলাক। আমি প্ৰথম আসাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছো। তাৰে প্ৰথম পাৰ্টটো অলৰেডি আপলোড কৰা হৈছে। আপোনালোকে যদি এতিয়ালৈ চোৱা নাই তেনেহলে লিংকটো ডেসক্ৰিপচনত দিয়া আছে আৰু কমেন্টতো পাই যাব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ যাই আছো আসাম হিষ্ট্ৰীৰ সেকেন্ড পাৰ্টটো। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হু এমং দা ফলোইং ওয়াজ দা ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একসেপ্ট হিন্দুইজম। মানে ইয়াতে সুধিছে কোনজন আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ এনসাৰটো হ'ব অপচন বি জয়ধ্বজ সিংহ। নেক্সট কোৱেশ্চনটো হু ওয়াজ দা কিং অফ আহোম ডাইনাষ্টি ডিউৰিং দা এটাক অফ মিৰ জুমলা। মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম সাম্ৰাজ্যৰ ৰজা কোন আছিল। ইয়াৰ এনসাৰটো হ'ব অপচন এ জয়ধ্বজ সিংহ। নেক্সট কোৱেশ্চনটো হুইচ অফ দা ফলোইং ওয়াজ নন এজ হগনিয়া ৰজা। তলৰ কোনজন ৰজাক হগনিয়া ৰজা বুলি জনা যায়। ইয়াৰ এনসাৰটো হ'ব অপচন এ জয়ধ্বজ সিংহ। নেক্সট কোৱেশ্চনটো ট্ৰিটি অফ খিলাধাৰী ঘাট ওয়াজ সাইন্ড ইন দা ইয়াৰ। খিলাধাৰী ঘাট সন্ধি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব অপচন বি 1663 চনত। দা বেটল অফ আলাবৈ ওয়াজ ফট ইন। আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল। ইয়াৰ এনসাৰটো হ'ব অপচন সি 1669 চনত 1669। নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ওয়াজ দা বেটল অফ আলাবৈ ফট। কোনজন আহোম ৰজাৰ শাসনকালত আলাবৈ ৰণ সংঘটিত হৈছিল। ইয়াৰ উত্তৰটো হ'ব অপচন এ চক্ৰধ্বজ সিংহ। নেক্সট কোৱেশ্চনটো ইন দা বেটল অফ চৰাইঘাট দা আহোম আৰ্মি ওয়াজ কমাণ্ডেড বাই। শৰাইঘাটৰ যুদ্ধত আহোমৰ সৈন্যসকলক কোনে নেতৃত্ব দিছিল। ইয়াৰ এনসাৰটো হ'ব অপচন এ লাচিত বৰফুকন। নেক্সট কোৱেশ্চনটো দা বেটল অফ চৰাইঘাট ওয়াজ ফট ইন দা ইয়াৰ। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল। এনসাৰটো হ'ব অপচন সি 1671 1671 চনত। নেক্সট কোৱেশ্চনটো হু ওয়াজ দা আহোম কিং ডিউৰিং দা গ্ৰেট বেটল অফ চৰাইঘাট ইন 1671। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল। ইয়াৰ এনসাৰটো হ'ব অপচন বি উদয়াদিত্য সিংহ। নেক্সট কোৱেশ্চনটো দা ৰিয়েল নেম অফ উদয়াদিত্য সিংহ ওয়াজ। উদয়াদিত্য সিংহৰ প্ৰকৃত নাম কি আছিল। ইয়াৰ এনসাৰটো হ'ব অপচন বি মাজু গোহাঁই। হু ওয়াজ দা ফাদাৰ অফ লাচিত বৰফুকন। লাচিত বৰফুকনৰ পিতৃ কোন আছিল। এনসাৰটো হ'ব অপচন এ মোমাই তামুলী বৰবৰুৱা। Where is the মৈদাম of লাচিত বৰফুকন located? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত। ইয়াৰ এনসাৰটো হ'ব অপচন সি যোৰহাট। নেক্সট কোৱেশ্চনটো হুইচ কিং কমনলি নন এজ কেঁকোৰা ৰজা। কোনজন ৰজাক কেঁকোৰা ৰজা বুলি জনা যায়। ইয়াৰ এনসাৰটো হ'ব অপচন ডি চুটিংফা। নেক্সট কোৱেশ্চনটো হোৱাট ওয়াজ দা হিন্দু নেম অফ চুলিকফা লৰা ৰজা। চুলিকফা লৰা ৰজাৰ হিন্দু নাম কি আছিল। ইয়াৰ এনসাৰটো হ'ব অপচন ডি ৰত্নধ্বজ সিংহ। নেক্সট কোৱেশ্চনটো হু ওয়াজ দা ৰাজমন্ত্ৰী ফুকন অৰ প্ৰাইম মিনিষ্টাৰ ডিউৰিং দা ৰেইন অফ চুলিকফা। চুলিকফাৰ শাসন কালত ৰাজমন্ত্ৰী ফুকন অথবা প্ৰধানমন্ত্ৰী কোন আছিল।
ইয়াৰ এনসাৰটো হ'ব অপচন বি লালুকখোলা বৰফুকন নেক্সট কোৱেশ্চনটো হোৱাট ওয়াজ দা আহোম নেম অফ গদাধৰ সিংহ গদাধৰ সিংহৰ আহোম নামটো কি আছিল এনসাৰটো হ'ব অপচন এ সুপাতফা Which Ahom king built the temple at the island of Umananda for the tantric worship? কোনজন আহোম ৰজাই তন্ত্ৰ পূজাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব অপচন ডি গদাধৰ সিংহ নেক্সট কোৱেশ্চনটো ইন হুইচ ইয়াৰ বেটল অফ ইটাকুলি ৱাজ ফট কিমান চনত ইটাকুলিৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ এনসাৰটো হ'ব অপচন সি 1682 চনত 1682 নেক্সট কোৱেশ্চনটো ধোদৰ আলী ৱাজ কনষ্ট্ৰাক্টেড বাই ধোদৰ আলী কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল এনসাৰটো হ'ব অপচন ডি গদাধৰ সিংহ Who was known as Laikor before he became the king of Ahom kingdom আহোম সাম্ৰাজ্যৰ ৰজা হোৱাৰ আগতে তাক লাইকোৰ বুলি জনা গৈছিল এনসাৰটো হ'ব অপচন বি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো which Ahom king created the post বেজবৰুৱা কোনজন আহোম ৰজাই বেজবৰুৱা পদবীৰ সৃষ্টি কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন বি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো which of the following king created position like কটকী খাউদ দলৈ এটসেট্ৰা মানে ইয়াতে সুধিছে কোনজন আহোম ৰজাই কটকী খাউদ দলৈ আদি পথসমূহৰ সৃষ্টি কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন বি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো which Ahom king gave royal patronage to বিহু কোনজন আহোম ৰজাই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল এনসাৰটো হ'ব অপচন বি ৰুদ্ৰসিংহ Who built the stone bridge over the river Namdang নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল এনসাৰটো হ'ব অপচন সি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো Who built জয়দৌল on the bank of জয়সাগৰ tank জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল এনসাৰটো হ'ব অপচন এ ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো Who shifted Ahom capital from গড়গাঁও to ৰংপুৰ কোনজন আহোম ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন ডি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চনটো দা আহোম নেম অফ স্বৰ্গদেউ শিৱসিংহ ৱাজ স্বৰ্গদেউ শিৱসিংহৰ আহোম নামটো কি আছিল ইয়াৰ এনসাৰটো হ'ব অপচন ডি সুতানফা নেক্সট কোৱেশ্চনটো Who was the composer of হস্তি বিদ্যাৰ্ণৱ হস্তি বিদ্যাৰ্ণৱ নামৰ পুথিখনৰ ৰচক কোন আছিল ইয়াৰ এনসাৰটো হ'ব অপচন এ সুকুমাৰ বৰকাইত নেক্সট কোৱেশ্চনটো দা শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দা ৰেইন অফ কোনজন আহোম ৰজাৰ শাসনকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব অপচন ডি শিৱসিংহ শিৱসিংহ ডিক্লেয়াৰ্ড হিজ চিফ কুইন এজ বৰ ৰাজা হু ৱাজ সি মানে ইয়াতে সুধিছে শিৱসিংহই তেওঁৰ মুখ্য ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল তেওঁ কোন আছিল ইয়াৰ এনসাৰটো হ'ব অপচন এ ফুলেশ্বৰী নেক্সট কোৱেশ্চনটো Who assumed the name প্ৰমতেশ্বৰী দেৱী প্ৰমতেশ্বৰী দেৱী নামটো কোনে ধাৰণ কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন বি ফুলেশ্বৰী নেক্সট কোৱেশ্চনটো Which Ahom queen built the শিৱদৌল in শিৱসাগৰ কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন বি অম্বিকা নেক্সট কোৱেশ্চনটো Which Ahom king built the present existing ৰংঘৰ কোনজন আহোম ৰজাই বৰ্তমান স্থিত ৰংঘৰটো নিৰ্মাণ কৰিছিল ইয়াৰ এনসাৰটো হ'ব অপচন সি প্ৰমত্ত সিংহ
Next question to which is considered as oldest amphitheater in Asia? তলত উল্লেখ কৰা কোনটো এছিয়াৰ আটাইতকৈ পুৰণি amphitheater? ইয়াৰ আনসাৰটো হ'ব অপচন সি ৰংঘৰ। Next question to which of the following Ahom king constructed the Bosistha temple? কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব অপচন সি ৰাজেশ্বৰ সিংহ। Next question to which of the following Ahom king built the কাৰেংঘৰ? কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব অপচন এ ৰাজেশ্বৰ সিংহ। Next question to during the reign of which of the following king the temple of Navagraha was built? কোনজন আহোম ৰজাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন এ ৰাজেশ্বৰ সিংহ। Next question to the tradition of Haju's famous bulbul birds fighting started from the reign of Hajur পৰম্পৰাগত বিখ্যাত বুলবুল চৰাই যুঁজ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ কৰা হৈছিল? আনসাৰটো হ'ব অপচন এ ৰাজেশ্বৰ সিংহ। Next question to Lota Kata Ron was fought during the reign of Lota Kata Ron কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন সি ৰাজেশ্বৰ সিংহ। ইয়াৰে ভুলতে অপচনটো বি লিখা গৈছে। Next question to Sokorifeti Buronji was written by Sokorifeti Buronji কোনে লিখিছিল? ইয়াৰ আনসাৰটো হ'ব অপচন সি নুমলী বৰগোহাঁই। Next question to the great Rudrasagar tank was excavated during the reign of কোনজন আহোম ৰজাৰ শাসনকালত ৰুদ্ৰসাগৰ পুখুৰীটো খন্দা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন এ লক্ষ্মী সিংহ। Next question to the first phase of Moamoria rebellion was started in the year প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন সি 1769 1769 চনত। Next question to the Moamoria rebellion was started during the reign of which of the following king? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন এ লক্ষ্মী সিংহ। Next question to which year did the Moamoria revolt take place for the second time? দ্বিতীয়খন মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন বি 1782 1782। The second phase of Moamoria rebellion started during the reign of which of the following king? দ্বিতীয়খন মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? আনসাৰটো হ'ব অপচন ডি গৌৰীনাথ সিংহ। The third phase of Moamoria revolt started in the year তৃতীয়খন মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন বি 1786 1786 চনত। Next question to the capital of Ahom kingdom was shifted from Rangpur to Jorhat in মানে ইয়াতে সুধিছে কিমান চনত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপচন এ 1794 1794 চনত। Who were the prominent leaders of the Dondua Drove? Dondua Droveৰ মুখ্য নায়ক কোন আছিল? ইয়াৰ আনসাৰটো হ'ব অপচন ডি হৰদত্ত এণ্ড বীৰদত্ত হৰদত্ত আৰু বীৰদত্ত। Next question to what was the capital of Matok? মটক সকলৰ ৰাজধানী কি আছিল? আনসাৰটো হ'ব অপচন এ বেংমৰা যাক বৰ্তমান তিনচুকীয়া বুলি জনা যায়।
নেক্সট কুৱেশ্যনটো মোৱামৰীয়া ৰেবেলিয়ন এণ্ডেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সমাপ্ত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কমলেশ্বৰ সিংহ সো এইটো ভিডিঅ'ত এই 50টা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু এতিয়ালৈ যদি আপোনালোকে প্ৰথম পাৰ্টটো চোৱা নাই তেনেহলে প্লেলিষ্টত দিয়া আছে আৰু লিংকটো কমেন্ট আৰু ডেসক্ৰিপচনতো দিয়া থাকিব সো এইটো ভিডিঅ'ত ইমানখিনি আছিল ধন্যবাদ